So hello everyone, মই ঘন স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। সো গাইস আপোনালোকে নিশ্চয় থাম্বনেল এণ্ড টাইটেল চাই গমেই পাইছে যে আজি আপোনালোকৰ ওপৰত কিহৰ ওপৰত কথা পাতিবলৈ গৈ আছো। আৰু সেই যেটো আজি কথা পাতিবলৈ গৈ আছো সেই ভিডিঅ'টো মই আপোনালোকৰ আগত কেইবাদিন আগত আপোনালোকৰ আগত মই প্ৰভাইড কৰিছিল, কিন্তু তাত কিছুমান ভিউৱাৰ্ছে যেটো মোক কমেন্ট কৰিছিলে যে যি কথা কৈছে কি ক'ব খুজিছে প্ৰপাৰলি ভয়েসটো বুজি পোৱা নাই বুলি কোৱাত মই সেই ভিডিঅ' আকৌ এবাৰ বনাবলৈ গৈ আছো। সো আপোনালোকে বেয়া নাপাব, আপোনালোকে বেয়া কমেন্ট নকৰিব যে বাৰে বাৰে একেটা টপিকৰ ওপৰতে ভিডিঅ' বিলাক কেলৈ দি থাকা বুলি। সো এইটো কাৰণে আপোনালোকৰ আগত মই প্ৰথমতে ক্ষমা বিচাৰিছো যাতে বেয়া কমেন্ট নিদিও বা আপোনালোকে বেয়া নাপায়। প্ৰথম কথা যদি মই ক'ব যাওঁ তেনেহ'লে আমাৰ যেটো ৰিজাল্ট সিস্টেম আৰু যেটো এপইন্টমেন্ট 9 তাৰিখে আমাৰ ৰিজাল্ট দিব, 10 তাৰিখে এপইন্টমেন্ট দিবলৈ কেলে চৰকাৰে বিচাৰি আছে প্ৰথম কথা। সেকেন্ড কথাটো হল কি আমাৰ ওভাৰলেপিং সিস্টেমটো এবছৰ হোৱাৰ চান্স কিমান আছে বা কিমান নাই। থাৰ্ড কথাটো হল যে কোনটো ৰিজাল্ট আসাম পুলিচ ABUB হোক, ড্ৰাইভাৰ কনষ্টেবল হোক বা এফআইআৰ হোক, সেই গোটেই কেইটা কোনটো ৰিজাল্ট আগতীয়াকৈ দিলে কাৰ কি লাভ হ'ব বা কাৰ কি লোকচান হ'ব সেই ভিডিঅ'ৰ যোগেদি আপোনালোকে গম পাব। সো ভিডিঅ' আপোনালোকে শেষলৈকে চাব। আৰু যোনসকল কেণ্ডিডেট মোৰ চেনেলত পোনপ্ৰথমভাৱে ভিজিট কৰিছে, সো মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ল'ব যাতে এনেকুৱা ভিডিঅ'সমূহ সদায় আপোনালোকক আমি দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ পায়। সো প্ৰথম কথাটো যদি আমি চাব যাওঁ, চৰকাৰে বাৰে বাৰে কৈ আছে আমাক নিশা নিযুক্তিৰ যোগ্যতা অনুসৰি আমাক এপইন্টমেন্টসমূহ দিয়া হ'ব, নিযুক্তি পত্ৰ আমাক দিয়া হ'ব বুলি বাৰে বাৰে চৰকাৰে এনাউন্স কৰি আছে আৰু ইতিমধ্যে দি আছে। সো তাৰ ওপৰত যদি ভিত্তি কৰি যদি আপোনালোকক অকণ মই ক'ব বিচাৰো তেনেহ'লে চৰকাৰে কেলে কৈছে যে এই বছৰ যাতে কোনো হাইকোৰ্ট কৰিব নোৱাৰে সেইটো কাৰণে হেনো 9 তাৰিখে ৰিজাল্ট দিব আৰু 10 তাৰিখে এপইন্টমেন্ট দিব। কাৰ ভয়ত চৰকাৰে এইবিলাক কাম কৰিবলৈ গৈছে, তাতে কিছুমান গোপনীয় ৰহস্য সোমাই আছে বুলি ভাবে। মই এটা কথা ক'ব বিচাৰো যে চৰকাৰে যদি আমাক নিশা যোগ্যতা অনুসৰি আমাক নিযুক্তিসমূহ দিব বিচাৰিছে তেনেহ'লে আগতীয়াকৈ ৰিজাল্ট দিবলৈ চৰকাৰে কেলে ভয় কৰিছে বা হাইকোৰ্ট কৰিব বুলি কেলে ভয় কৰিছে। আমি এই কাৰণে ভাবো যে চৰকাৰে যদি আমাক যোগ্যতা অনুসৰি নিশা নিযুক্তি পত্ৰসমূহ আমাক দিব বিচাৰিছে তেনেহ'লে প্ৰপাৰলি আমাক কাট অফ লিষ্ট দিব ফাইনেল মেৰিট লিষ্টত। তেনেকে দিলে কোনো হাইকোৰ্ট কৰিব নোৱাৰিব। যাৰ যোগ্যতা আছে তেওঁ পাব, যাৰ যোগ্যতা নাই তেওঁ নাপাব। তেওঁ হাইকোৰ্ট কৰিবলৈ কেলে যাব, কিন্তু চৰকাৰে ভয় কৰি আছে যে হাইকোৰ্ট এবছৰ কোনো কৰিব নোৱাৰে যাতে, সেইটো কাৰণে হেনো 9 তাৰিখে এপইন্টমেন্ট দিব, 9 তাৰিখে ৰিজাল্ট দিব, 10 তাৰিখে এপইন্টমেন্ট দিব। তাত কিছুমান ৰহস্য সোমাই আছে বুলি ভাবো, আপোনালোকে নিজে অলপমান ভাবি চাব। আগতীয়াকৈ ৰিজাল্ট দিলে মানে আমাৰ চৰকাৰনো কি লোকচান আছে আপোনালোকে অলপমান ভাবি ল'ব। কাৰণ কিবা এটা হোৱাৰ চান্স আছে নেকি, কুৱেশ্যন মাৰ্ক থাকি গৈছে, কিবা এটা হোৱাৰ চান্স আছে নেকি এবছৰ, যে চৰকাৰে কেলে ভয় কৰিছে যে এবছৰ হাইকোৰ্ট কৰিব বুলি। তো সেকেন্ড কথাটো হ'ল কি আমাৰ ওভাৰলেপিং সিস্টেমটো হ'বনে নহ'ব। সো CM ছাৰৰ যেটো 22 শুনিলে আমি কিছুমান কুৱেশ্যন মাৰ্ক আমি তাত দেখিবলৈ পোৱা গৈছো যে থাকি গৈছে তাত, যে তেওঁ তেখেতে কোৱা অনুসৰি যে ওভাৰলেপিং কি বস্তু তেওঁ হেনো নাজানে। সেকেন্ড কথাটো হ'ল যে তহঁতক ওভাৰলেপিং লাগে নে নালাগে, আৰু কৈছে যে ওভাৰলেপিং হ'লে মানে তোমালোকৰ লাভ হ'ব নে লোকচান হ'ব সেইটো কথা এটা CM ছাৰে মেনশ্যন কৰিছে। সো ইমান আমাৰ যেটো অসম চৰকাৰ যেটো নিযুক্তিসমূহ আসাম গভৰ্ণমেণ্টৰ যেটো নিযুক্তি ৰিক্ৰুইটমেণ্ট যেটো প্ৰক্ৰিয়াসমূহ চলি আছে, আমি দেখিছিলো যে ওভাৰলেপিং চলি আছে। আকৌ এতিয়া কৈছে যে CM ছাৰ ওভাৰলেপিং কি বস্তু নাজানে। সো সকলোবিলাক যদি আমি চালি জাৰি চাওঁ তাত কিছুমান গোপনীয় ৰহস্য সোমাই থকা যেন আমি দেখি পাওঁ। সো আপোনালোকৰ যেটো মতামত, আপোনালোকৰ যেটো অপিনিয়ন কমেণ্টে জনাব। যি কৈছো সঁচা বা মিছা আপোনালোকে নিজৰ মোৰ কমেণ্ট বক্সত আপোনালোকে নিজৰ অপিনিয়নসমূহ দিব বুলি আশা ৰাখিছো। আৰু নেক্সট যেটো থাৰ্ড যেটো মই কথাটো যদি ক'ব যাওঁ তেনেহ'লে এতিয়া সকলোৰে মাইণ্ডত এটা প্ৰশ্ন সোমাই আছে, আপোনালোকৰ তাত আছেনে না নাজানো, কিন্তু আমাৰ যেটো শুনিছো, যেটো আমাৰ কেণ্ডিডেট বিলাকৰ মাজত যেটো আমাৰ মতামত যেটো আমাৰ চলি আছে,
কিছুমানে ভাবিছে আসাম পুলিচ AVP ৰিজাল্টটো আগতীয়াকৈ দিয়ক, তাৰপিছত কামাণ্ডো ৰিজাল্টটো পাছত দিয়ক। কেলৈ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা চলি আছে বুলি ক'লে আপোনালোকক মই দুটা কেণ্ডিডেটক লৈ আজি এক্সপ্লেইন কৰিব বিচাৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে ভালকে শুনিব যে দুটা কেণ্ডিডেটক লৈ আজি আপোনালোকৰ আগত মই এক্সপ্লেইন কৰিব বিচাৰিম। আপোনালোকে ভালকে ভিডিঅ'টো লক্ষ্য কৰি চাই থাকিব। দুটা কেণ্ডিডেট, প্ৰথম কেণ্ডিডেটৰ অনলি AVPত ভাইবা দিব গৈছে। ছেকেণ্ড কেণ্ডিডেটে কি হৈছে যে আসাম পুলিচ AVPত ভাইবা দিব গৈছে, লগতে তেওঁ আসাম পুলিচ কামাণ্ডোটো সাইকোমেট্ৰিক দিছে। ঠিক আছে। আৰু যোনজন ল'ৰা কামাণ্ডোত সাইকোমেট্ৰিক দিছে, আসাম পুলিচত AVPত তেওঁ ভাইবা দিছে, সেই ল'ৰাজনৰ নাম্বাৰ যদি চাওঁ তেনেহ'লে তেওঁৰ সিলেকশন হোৱাৰ নাম্বাৰ মানে পৰ্যাপ্তখিনি তেওঁৰ আছে। আৰু যোনজন অনলি AVP যিটো কেণ্ডিডেট ভাইবা দিব গৈছিলে, সেই ল'ৰাজনৰ নাম্বাৰটো অলপমান মানে 50-50 হৈ থকা যেন আশা কৰিবও পাৰে বা আশা কৰিবও নোৱাৰে, এনেকুৱা চিষ্টেমত আছে। চ' তেওঁ ভাবি আছে যে আসাম কামাণ্ডো ৰিজাল্টটো আগতীয়াকৈ দিয়ক, তেতিয়াহ'লে তেওঁৰ অলপমান চান্সটো অলপমান যদি 50% আছিলে তেওঁৰ 70% হৈ যাব। কেলে হৈ যাব? যোনজন ল'ৰা কামাণ্ডো সাইকোমেট্ৰিক দিছে আৰু ভাইবা দিছে, AVP ভাইবা দিছে, সেই ল'ৰাজনৰ চাকৰি হোৱাটো এবছৰ ফিক্স। কাৰণ তেওঁ যিটো আমাৰ আসাম কামাণ্ডো যিটো আমাৰ ফিজিকেলৰ ভিত্তিতে যোনে ফিজিকেলত বেছি নাম্বাৰ পায় তেওঁ চিলেকশ্যন হোৱাটো 110% হৈ থাকে। সেইটো কাৰণে তেওঁক ক'ব পাৰি যে তেওঁৰ এবছৰ চিলেকশ্যন 110% হোৱাৰ চান্স আছে। সেইটো কাৰণে ভাবি আছে যে তেওঁ যদি গুচি যায়, আসাম কামাণ্ডোত গুচি যায়, তেতিয়াহ'লে কি হ'ব, তেওঁৰ যিটো এগেইনষ্টত আসাম পুলিচ AVP তেওঁ ভাইবা দিছিলে, তেনেহ'লে সেই পষ্টত তেওঁৰ মানে চান্সটো অলপমান বেছি হ'ব যে তেওঁৰ যিটো 50% আছিলে তেওঁ যদি সেইফালে গুচি যায়, তেওঁৰ যিটো পষ্টত এগেইনষ্টত, কাৰণ তেওঁৰ নাম্বাৰটো বেছি আছিলে ন, তাতকৈ বেছি আছিলে। সেইটো কাৰণে কি ভাবিছে যে তেওঁৰ যিটো 50% আশা আছিলে তেওঁ 70% আশা হৈ যাব। মানে আপোনালোকে নিশ্চয় গম পালে নহয়, এই চিষ্টেমটো মানে এইবছৰ মানুহবিলাকৰ মাইণ্ডত সোমাই আছে। যদি অভাৰলেপিং, যদি বাই চান্স যদি আমাৰ CM ছাৰে কোৱা অনুযায়ী যদি অভাৰলেপিং কি বস্তু যদি নাজানে, সেই নজনা মতে যদি অভাৰলেপিং যদি নহয় এইবছৰ, তেনেহ'লে যোনজন ল'ৰাৰ 50% চান্স আছিলে 70% চান্স হোৱাৰ এইবছৰ আশা আছে। মানে চাকৰি পোৱাৰ চান্সটো অলপমান এইবছৰ বেছি আছে যদি অভাৰলেপিং চিষ্টেমটো নহয়। আৰু কিছুমানে কি ভাবি আছে যে তাৰ উল্টাটো ভাবি আছে যে আসাম পুলিচৰ AVP ৰিজাল্টটো দি দিয়ক, তাৰপিছত কামাণ্ডো ৰিজাল্টটো দিয়ক। ঠিক আছে, এনেকুৱা ধৰণৰ ভাবি আছে। মই এটা আপোনালোকক এক্সাম্পল দিলোঁ, নেক্সট এক্সাম্পল উল্টা কৰি চাব আপোনালোকৰ, গম পাইছে? আৰু তাৰ উল্টাটো বুলি ক'লে আপোনালোকে নিশ্চয় গম পাইছে, ইমানখিনি মই কোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। কাৰণ আপোনালোকে যিটো কিছুমানে ভাবি আছে যে আসাম পুলিচ AVP ৰিজাল্টটো দি দিয়ক আগতে, কিছুমানে ভাবি আছে AFR ৰিজাল্টটো আগতে দি দিয়ক। মানে এনেকুৱা চিষ্টেম আমি দেখি পাব। মানে বাই চান্স যদি অভাৰলেপিং নহয়, যিটো কথা কৈছোঁ মই আপোনালোকক আজি সেই ভিডিঅ'ত যিটো কথা কৈছোঁ আপোনালোকৰ সেই বস্তুটো হ'বলৈ গৈ আছে। মানে আপোনালোকে লাষ্ট মেৰিট লিষ্টত চাব, সেইটো কথাটোৱে হ'ব যিটো মই আজি আপোনালোকৰ আগত ভিডিঅ' দিছোঁ। ভিডিঅ'ত যিটো আপোনালোকক মই প্ৰকাশ কৰিছোঁ সেই কথাটো নিশ্চয় হ'ব বুলি মই আশাবাদী। চ' আপোনালোকে ভিডিঅ' চাই কেনে পালে? আৰু ভিডিঅ'টো ইমানেই আছিলে, আজি যিটো টপিকৰ ওপৰত আজি আপোনালোকক মই ক'ব বিচাৰিছিলোঁ, ভিডিঅ'টো ইমানেই আছিলে। চ' ভিডিঅ'টো যদি ভাল পালে আপোনালোকে প্লিজ লাইক, আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, আপোনালোকে যদি লাইক নকৰে কোনে কৰিব? চ' আপোনালোকে লাইক এটা কৰি দিব। যোনে ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ সেই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। চ' বাই বাই, লগ পাম আৰু নেক্সট এনেকুৱা ভিডিঅ'ৰ যোগেদি। জয় আই অসম।